হেল্ল' এভৰিৱান, আজি আপোনালোকৰ কাৰণে পুনৰবাৰ মোষ্ট ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন কেইটামান লৈ আহিছোঁ। এই কুৱেশ্যন কেইটা আপোনালোকৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ হয়, কিয়নো এটা ট্ৰেণ্ডিং টপিকৰ ওপৰত মই লৈ আহিছোঁ, যিটো আমাৰ ৰাম মন্দিৰৰ বিষয়ে। গতিকে ভিডিঅ'টো আপুনি শেষৰলৈকে চাব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি ফেচবুকত চাই আছে তেন্তে ফেচবুক পেজটো ফ'ল' কৰি দিব। আহক আজি আমি প্ৰথম কুৱেশ্যনটো ষ্টাৰ্ট কৰোঁ। তো প্ৰথম কুৱেশ্যনটো হ'ল, অযোধ্যা ৰাম মন্দিৰ কোনে স্থাপিত কৰিছিল? অপশ্যন এ চন্দ্ৰকান্ত সোমপুৰা, অপশ্যন বি ৰজনী কুমাৰ, অপশ্যন চি শোভন বংশাল আৰু অপশ্যন ডি ইয়াৰ এটাও নহয়। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ চন্দ্ৰকান্ত সোমপুৰাই অযোধ্যা ৰাম মন্দিৰ স্থাপিত কৰিছিল। চ' আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। কুৱেশ্যন নাম্বাৰ 2, অযোধ্যা ৰাম মন্দিৰ উচ্চতা কিমান? হোৱাট ইজ দ্য হাইট অফ দ্য অযোধ্যা ৰাম টেম্পল? অপশ্যন এ 161 ফুট, অপশ্যন বি 150 ফুট, অপশ্যন চি 189, অপশ্যন ডি 251। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 161 ফুট উচ্চতা আছে অযোধ্যা ৰাম মন্দিৰ। চ' নেক্সট আমি কুৱেশ্যনটোলৈ যাওঁ। নেক্সট 3 নম্বৰ কুৱেশ্যনটো হ'ল, উইচ কোম্পানী হেজ বিল্ট দ্য অযোধ্যা ৰাম টেম্পল? তো কোনটো কোম্পানীয়ে অযোধ্যা ৰাম মন্দিৰ নিৰ্মাণ কৰিছিল? অপশ্যন এ টাটা, অপশ্যন বি আদানী গ্ৰুপ, অপশ্যন চি লাৰ্ছেন আৰু ট্ৰৌব, অপশ্যন ডি এটাও নহয়। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি লাৰ্ছেন আৰু ট্ৰৌবে ৰাম মন্দিৰ নিৰ্মাণ কৰিছিল। তো ইয়াত ইংলিছত LNT বুলিও শ্বৰ্টকৈ কোৱা হয়। চ' আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। 4 নম্বৰ কুৱেশ্যনটো হ'ল, অযোধ্যা ইজ লোকেট ইন উইচ ষ্টেট? অযোধ্যা কোন ৰাজ্যত অৱস্থিত? অপশ্যন এ উত্তৰাখণ্ড, অপশ্যন বি উত্তৰ প্ৰদেশ, অপশ্যন চি হাৰিয়ানা, অপশ্যন ডি ৰাজস্থান। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশত অযোধ্যা অৱস্থিত। চ' আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। 5 নম্বৰ কুৱেশ্যনটো হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেতিয়া কৰিলে ভূমি পূজন আৰু অযোধ্যা ৰাম মন্দিৰ আধাৰশিলা স্থাপন? তো অপশ্যন এ 5 আগষ্ট 2020, অপশ্যন বি 15 আগষ্ট 2020, অপশ্যন চি 30 জুলাই 2020, অপশ্যন ডি 12 জুন 2020। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 5 আগষ্ট 2020 চনত। চ' আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ 6, ভগৱান ৰামৰ জন্মস্থান অযোধ্যাৰ আনটো নাম কি? অপশ্যন এ ফৈজাবাদ, অপশ্যন বি সাকেত, অপশ্যন চি ৰামসীতা নাগৰী, অপশ্যন ডি ওপৰৰ এটাও নহয়। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি সাকেত। চ' আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ 7, ৱেন ৱাজ দ্য ভূমি পূজন অফ ৰাম টেম্পল হেল্ড? ৰাম মন্দিৰ ভূমি পূজন কেতিয়া অনুষ্ঠিত হৈছিল? অপশ্যন এ 2019 চনত, অপশ্যন বি 2021 চনত, অপশ্যন চি 2020 চনত। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 2020 চনত ৰাম মন্দিৰ ভূমি পূজন অনুষ্ঠিত কৰা হৈছিল। চ' আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ 8, অযোধ্যাৰ পৰিৱৰ্তিত নামটো কি আছিল? অপশ্যন এ ফৈজাবাদ, অপশ্যন বি প্ৰয়াগৰাজ, অপশ্যন চি পাটলিপুত্ৰ, অপশ্যন ডি এটাও নহয়। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ফৈজাবাদ আছিল অযোধ্যাৰ পৰিৱৰ্তিত নাম। চ' নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ 9, ৰাম জন্মভূমি মন্দিৰ আধাৰশিলা কোনে স্থাপন কৰিছিল? অপশ্যন এ নৰেন্দ্ৰ মোদী, অপশ্যন বি অমিত শ্বাহ, অপশ্যন চি সোনিয়া গান্ধী, অপশ্যন ডি এটাও নহয়। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব নৰেন্দ্ৰ মোদী। তো নৰেন্দ্ৰ মোদীয়ে ৰাম জন্মভূমি মন্দিৰ আধাৰশিলা স্থাপন কৰিছিল। চ' আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ 10, অযোধ্যা কোনখন নদীৰ পাৰত অৱস্থিত? অপশ্যন এ যমুনা, অপশ্যন বি গংগা, অপশ্যন চি কোচি, অপশ্যন ডি সৰজু। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি সৰজু নদীৰ পাৰত অৱস্থিত। চ' আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ 11, হোৱাট ৱাজ দ্য হাইট অফ দ্য অযোধ্যা ৰাম টেম্পল অন দ্য 1988 মেপ? 1988 চনৰ মানচিত্ৰখনত অযোধ্যা ৰাম মন্দিৰৰ উচ্চতা কিমান আছিল? অপশ্যন এ 141 ফিট, অপশ্যন বি 151 ফিট, অপশ্যন চি 168 ফিট, অপশ্যন ডি এটাও নহয়। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 141। চ' নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 12, হাউ মেনি পেভিলিয়নছ আৰ দেয়াৰ ইন দ্য ৰাম টেম্পল? ৰাম মন্দিৰত কেইটা মণ্ডপ আছে? অপশ্যন এ 4 মণ্ডপ, অপশ্যন বি 2 মণ্ডপ, অপশ্যন চি 5 মণ্ডপ, অপশ্যন ডি 10 মণ্ডপ।
তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 5টা মণ্ডপ আছে, 5 মণ্ডপ। So next question to hold question number 13. What is located at the four corner of the Ram Mandir complex? Ram Mandirer complexৰ চাৰিটা চুকত কি অৱস্থিত? অপশ্যন এ 4টা মন্দিৰ, অপশ্যন বি 4টা স্তম্ভ, অপশ্যন চি 4টা বৃত্ত আৰু অপশ্যন ডি এটাও নহয়। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 4টা মন্দিৰ। নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নাম্বাৰ 14। কোন তাৰিখে ৰামলালৰ আজীৱন প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন এ 15 জানুৱাৰী 2024 চন, অপশ্যন বি 18 জানুৱাৰী 2024 চন, অপশ্যন চি 22 জানুৱাৰী 2024 চন এণ্ড অপশ্যন ডি 26 জানুৱাৰী 2024 চন। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 22 জানুৱাৰী 2024 চন। নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নাম্বাৰ 15। হাউ মেনি পিলাৰ আৰ দেয়াৰ ইন দ্য ৰাম টেম্পল? ৰাম মন্দিৰত কিমানটা স্তম্ভ আছে? অপশ্যন এ 392, অপশ্যন বি 551, অপশ্যন চি 310, অপশ্যন ডি 312। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 392টা স্তম্ভ ৰাম মন্দিৰত পোৱা যায়। তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত ৰাখিছোঁ। যদি ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যদি ফেচবুকত চাই আছে তেন্তে ফেচবুক পেজটো ফ'ল' কৰি দিব। থেংক ইউ ছ' মাছ, লাভ ইউ অল।